আপুনি যদি বাইকৰ গৰাকী তেন্তে সাৱধান হওক আপোনাৰ বাইকৰ নম্বৰ প্লেট লগাই চলাই থাকিব পাৰে আনে তেনে এক ঘটনাই সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰী ৰঙাপথাৰ অঞ্চলৰ হাছাবালি নামৰ যুৱকজনৰ গ্লেমাৰ বাইকখনৰ ইঞ্চুৰেঞ্চ কৰিবলৈ আহি 10,000 টকাৰ জৰিমনা দেখি বাইকৰ গৰাকী হতবাক হৈ পৰে জৰিমনা তথ্য চোৱাৰ নাম চাই কোনো লোকে আন এখন বাইকত একে নম্বৰ প্লেট লগাই চলাই থাকোঁতে হেলমেট ইঞ্চুৰেঞ্চ তথা নথিপত্ৰ নথকাৰ জৰিমনা লোৱা হৈছিল এই ঘটনা দেখাৰ পাছত বাইকখনৰ গৰাকী হতভম্ব হৈ পৰে লগে লগে হাছাপালিয়ে স্থানীয় অভয়পুৰ আৰক্ষী চকীত এজাহাৰ দিয়াৰ লগতে শিৱসাগৰ জিলা পৰিবহণ বিভাগতো লিখিত অভিযোগ দিয়া বুলি জানিব পৰা গৈছে মোৰ দাদাৰ বাইকখন ইঞ্চুৰেঞ্চটো ফেইল হোৱাৰ কাৰণে আজি ইঞ্চুৰেঞ্চটো কৰিবলৈ আহিছিলোঁ আমি আৰু ইঞ্চুৰেঞ্চটো কৰিবলৈ আহোঁতে তেওঁ ইঞ্চুৰেঞ্চটো কৰিব নোৱাৰোঁ বুলি ক'লে কম্পিউটাৰ দোকানখনত কাৰণ তাত ফাইন লাগি আছে বুলি ক'লে আৰু ফাইনটো লাগি আছে আপোনাৰ 9,000 টকা তেতিয়া আমি আচৰিত হৈ পিনে সুধিলোঁ কিহৰ ফাইন আপুনি উলিয়াই দিব পাৰিব তেওঁ উলিয়াই দিলে দুখন চালান আৰু সেই চালানকেইখনত আমি চাওঁ যে তাত সঁচাকৈ এখনত 8,000 টকা লাগি আছে আৰু এখনত 1,000 টকা লাগি আছে আৰু যিটো বস্তু লাগি আছে আপোনাৰ সেইখন তাত যি চালানখনত ফটো আছে দুইখন ফটোৱে গ্লেমাৰ বাইকত সেম নাম্বাৰ প্লেট আছে আৰু সেই নাম্বাৰ প্লেটখন হৈছে INDA কিন্তু সেম নাম্বাৰ প্লেট এইটো কেনেকৈ গোটেই নথিপত্ৰখিনি আছে আমাৰ হাতত আৰু যিকেইটা তাৰিখত আপোনাৰ বাইকখন আপোনালোকৰ হয় বাইকখন আমাৰ হয় আৰু সেই বাইকখন আমাৰ বাইকত বেলেগ এখনে কেনেকৈ মানে বেলেগ এখন সেম নম্বৰ প্লেটত বেলেগ এখন বাইকত কেনেকৈ মানে আছে আৰু গোটেই ফাইনবোৰ আমি দিম নেকি এইটোতো কোনো পধ্যে হ'ব নোৱাৰে ভুৱা নম্বৰ প্লেট লগাই পেলাই চলাই আছে কোনোবাই আপোনালোকৰ আমাৰতো সেইটোৱে সন্দেহ হৈছে কোনোবাই ভুৱা নম্বৰ প্লেট লগাই পিনে এইটো চলাই আছে আৰু মানে এতিয়া 9,000 টকা ফাইন দিয়াৰ ক্ষেত্ৰত আমি আজি গোটেই দিনটো এতিয়া ঘূৰি ফুৰিব লগা হৈছে এতিয়া মানে এই বাইকখনৰ নামত এতিয়া আমি ইঞ্চুৰেঞ্চো কৰিব পৰা নাই পলিউশ্যনো কৰিব পৰা নাই আপোনালোকে কিবা অভিযোগ দিছে নেকি অভিযোগ আমি বৰ্তমান আমাৰ লোকেল থানা অভয়পুৰ চফৰাই থানাত দিয়া হৈছে আৰু তেখেতলোকে ক'লে দ্বিতীয়টো দিবলৈ আমি আচলতে চৰাইদেউ দ্বিতীয়ত আহিছিলোঁ চৰাইদেউ দ্বিতীয় ক'লে আকৌ আমাক শিৱসাগৰ দ্বিতীয়ত গৈ দিবলৈ এইবোৰ কামত আমি বিনা কাৰণত আমি ঘূৰি ফুৰিব লগা নিচিনা হৈছে এইটো আচলতে আমি পৰিবহণ বিভাগৰ কৰ্তৃপক্ষসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এইবোৰ ক্ষেত্ৰত আমাক কিয় আপোনালোকে এইবোৰ চালি জাৰি আচলতে চাব লাগে আমি এনেই বিনা কাৰণত এতিয়া আমি আচলতে কামেই কৰিম নে না আমি এইবোৰ কামত ঘূৰি ফুৰিম বিনা কাৰণত আমি ঘূৰি ফুৰিব লগা হৈছে আপোনাৰ নামটো মোৰ নাম প্ৰযোজ্য দত্ত এওঁ মোৰ সন্মুখৰ ঘৰৰ এয়া হাতেনালি মোৰ ককাইদেউ হয় চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন